নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোক ভালে থাকক। ময়ো বৰ্তমান আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ আৰু সকলোকে ভগৱানে যাতে নতুন বছৰটোত ভালে ৰাখে তাৰে কামনা কৰিছোঁ। আপোনাৰ যদি এজনী কন্যা সন্তান আছে তেনেহ'লে আপুনি সাৱধান হওক। সাৱধান হওক এইকাৰণেই তেওঁক স্কুলত দিওঁতে যিখন গাড়ীত আপুনি দিয়ে সেই গাড়ীখনৰ চালকজনৰ বিষয়ে আপুনি সম্পূৰ্ণকৈ জনাটো উচিত। নহ'লে আপুনি হয়তো যদি আপোনাৰ সময় থাকে তেনেহ'লে আপুনি নিজেই স্কুলত অনা নিয়া কৰক, নহ'লে অন্যথা আপুনিও বিপদত পৰিব পাৰে। কাৰণ আজিকালি কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, বিশেষকৈ যুৱতীসকলৰ লগত মহিলাসকলৰ লগত সকলোৱে এই বিষয়ে জ্ঞাত। কাৰণ নিজে যদি সাৱধান নহয় বা নিজৰ সন্তানৰ প্ৰতি মাক দেউতাক যদি সাৱধান নহয়, হয়তো আপুনিও এদিন চকুলো টুকিব লাগিব। কাৰণ এনেকুৱা ঘটনাসমূহ বেছিকৈ ঘটিবলৈ লৈছে এইখন অসমতে। কালি এটা নিউজত দেখা পাইছোঁ, এগৰাকী 14 বছৰীয়া ছোৱালী, যিগৰাকী ছোৱালী স্কুললৈ অনা নিয়া কৰিছিল এজন মেজিক ড্ৰাইভাৰে। সেই ড্ৰাইভাৰজনৰ তেওঁলোকৰ গাঁওখনৰে আছিল। বৰ্তমান হয়তো আপোনালোকেও সেই বাতৰিটো চাইছে। গতিকে চাওক, যিজন ড্ৰাইভাৰে বিবাহিত ড্ৰাইভাৰ, তেওঁ পত্নী আছে, পত্নী থকা স্বত্তেও সেইগৰাকী 14 বছৰীয়া কিশোৰী যেতিয়ালৈকে 18 বছৰ পাৰ হৈ নাযায়, 20 বছৰ নহয়, তেতিয়ালৈকে এগৰাকী কন্যা সন্তান কিশোৰীয়ে হৈ থাকে। কিন্তু সেই কিশোৰীগৰাকীক স্কুলীয়া ছাত্ৰীগৰাকীক তেওঁতো সদায় ৰাতিপুৱা নিছিল, স্কুলৰ ছুটিৰ সময়ত তেওঁ আকৌ পুনৰ ঘৰত থৈছিল। কিন্তু তেওঁ যে তেওঁৰ প্ৰেমৰ জালত সেই কিশোৰীগৰাকীক ছাত্ৰীগৰাকীক পেলাব বুলি কোনোবাই ভাবিছিলনে বাৰু? তেওঁলোকৰ ঘৰখনৰ মাক দেউতাক ককাই ভাইক ভাবিছিল জানো? নিশ্চয় ভবা নাছিলে। ভাবিছিল স্কুলত দিছোঁ, নিজৰ থ'বলৈ অহা যোৱা কৰিবলৈ সময় সুবিধা নহয়, গতিকে গাড়ীখনতে দি টাইম টু টাইম স্কুলৰ থয়গৈ আৰু টাইম টু টাইম লৈ আহে। গতিকে অকণমান সকাও পায় নিজৰ মাক দেউতাক বা ককাই ভাই, অন্য কাম কৰিবলৈ তেওঁলোকে সুবিধা পায়, নহয় জানো বাৰু? কিন্তু চাওক, তেনেকুৱা ধৰণৰ এটা সাংঘাতিক ঘটনা ঘটিব বুলি সেই ঘৰ মানুহে, সেই মাক বাপেকে কেতিয়াবা ভাবিছিলনে বাৰু? নিশ্চয় ভবা নাছিল। সুৰক্ষিত হিচাপে গাড়ীখনত দিছিল, যেনেকৈ দিছিল তেনেকৈ প্ৰায় আহিয়ে আছিল, সদায় আহি আছিল। কিন্তু তেওঁ যে সেই ছোৱালীগৰাকীক দেখিবলৈ ধুনীয়া ছোৱালীগৰাকী, আৰু তেওঁ ড্ৰাইভাৰজনে প্ৰেমত পেলায় কেনেকুৱা এটা অৱস্থা কৰিলে চাওকচোন। সেই মানুহঘৰৰ সেই পিতৃ মাতৃৰ অৱস্থাটো কেনেকুৱা ধৰণৰ হৈছে বাৰু এবাৰ ভাবক। সেইকাৰণে কৈছোঁ যে আপোনাৰ যদি কন্যা সন্তান আছে, সজাগ হওক। গতিকে নিজৰ সজাগতা যদি ভালদৰে কৰি যায় তেনেহ'লে হয়তো আপুনি এনেকুৱাখিনি বিপদত নপৰে। যদি আপুনি সজাগতা ভালদৰে নকৰে, ভালদৰে চোৱা চিতা নকৰে, একোকে নজনা নেমেলাকেই ড্ৰাইভাৰজনৰ গাড়ীখনত যদি আপোনাৰ সন্তানটিক স্কুললৈ অনা নিয়া কৰিবলৈ দিয়ে, হয়তো আপুনিও এদিন বিপদত পৰিব লাগিব। কাৰণ দেখাক দেখি কাম কিছুমান কৰিছে অসমৰ কিছুমান মানুহে। সেইবাবে কৈছোঁ, কাৰোবাৰ ল'ৰা ছোৱালী গাড়ীত দিলে আন এজনৰ ছোৱালীজনীক গাড়ীত দি দিবলৈ মন যায়। কাৰণ দেখিছে ন, টকা থাকক বা নাথাকক, ভাল এখন স্কুলত পঢ়াবলৈ চবৰে মন যায় নিজৰ সন্তানক। গতিকে যিমান দূৰ কষ্ট কৰি হ'লেও মাক বাপেকে সন্তানক ভাল স্কুলত দি ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ কৰাৰ চাকৰি বাকৰি দিয়াৰ সপোন বহুত পুহি থাকে। কিন্তু সেই সপোনবোৰ পূৰ কৰিবলৈ হ'লে মাক বাপেকেও এৰি দিলে নহ'ব সন্তানক। কাৰণ গাড়ীখনত দি দিলেই অনা নিয়া কৰিবলৈ মাক বাপেকৰ দায়িত্ব সিমানতে শেষ হৈ নাযায়। সদায় চাওক, যাওঁতে আহোঁতে টাইম টু টাইম খেলি মেলি হৈছে নেকি, ড্ৰাইভাৰজনৰ প্ৰতি লক্ষ্য ৰাখক, ড্ৰাইভাৰজনৰ প্ৰতি চকু দিয়ক, তেওঁৰ সম্পূৰ্ণ পৰিচয় লওক বা এদিন দুদিন হ'লেও তেওঁলোকৰ ঘৰলৈ যাবলৈ চেষ্টা কৰক, তেওঁৰ বিষয়ে কিছু জানিবলৈ। হয়তো তেতিয়া আপোনাৰ ছোৱালীজনী বা ল'ৰাটো কেতিয়াও বিপদত নপৰে। মই এই কথাকেইটা কিয় কাৰণে ক'লোঁ, আপোনালোকে ভাবি চাইছে কি এইজনে কি বকি আছে। আচলতে কিছুমান ভিডিঅ' দেখিলে ক'বলৈ মন যায় দুআষাৰমান, কিয়নো মন নাযাব চাওকচোন। এগৰাকী 14 বছৰীয়া ছোৱালী স্কুলত দিয়া সেই গাড়ীখনৰ ড্ৰাইভাৰজনে কেনেকুৱা এটা অৱস্থা কৰি পেলাই তেওঁৰ জীৱন শেষ কৰি পেলালে, নহয়নে বাৰু? সেইকাৰণে কৈছোঁ, নিজৰ সন্তানক
স্কুলৰ গাড়ীত দিওঁতে সদায় সাৱধান হ'ব, নহ'লে অন্যথা আপুনিও এনেকুৱা এটা বিপদত পৰিবলগীয়া হ'ব। অনাগত দিনবিলাক ছাত্ৰ ছাত্ৰীসকলৰ দিনবোৰ ভালদৰে পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ। খুব পঢ়ক, খুব লিখক, তেওঁলোকৰ ভৱিষ্যতবিলাক উজ্জ্বল হওক, ডাঙৰ ডাঙৰ মানুহক অসমখন উজ্বলাই তোলক, মাক বাপেকক মূৰ তুলি খোজকাঢ়ি যাব পৰাকৈ, সন্মান পোৱাকৈ তেওঁলোকে কামবোৰ কৰি যাওক তাৰে কামনা কৰিলোঁ। এইকেইটা কথা আজি মই ক'লোঁ। আপোনালোকৰ মোৰ কথাকেইটা কেনেকুৱা লাগিল জনাব। হয়, যদি বেয়া লাগে সকীয়াই দিব, যাতে মোৰ শব্দবোৰ আৰু অকণমান ভাল কৰিবলৈ মই চেষ্টা কৰিব পাৰোঁ। অনাগত দিনবিলাকত মই ভাল ভাল ভিডিঅ' দি আপোনালোকৰ মাজেদি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ। ধন্যবাদ। বাই বাই।